তেতিয়াহ'লে আজি আমি ষ্টাৰ্ট কৰিম সংহতিৰ প্ৰথমটো লেকচাৰ। এতিয়া হেডিং লিখা সংহতি। ওকে, সংহতি ইংলিছ টাৰ্মটো লিখি দিব পৰা কি ছেটছ। এতিয়া সংহতি বুলিলে কি বুজা? এতিয়া সংহতি কাক কয়? তোমালোকে অলৰেডি ক্লাছ 9ত অলৰেডি পঢ়ি আহিছে চাগে যে সংহতি কাক কয়। মানে কিবা এটা বস্তু থোপকে কি বুলি কয়? সংহতি বুলি কয়। যেনেকৈ এটা খৰাহী আছে, ধৰি লৈছোঁ খৰাহী আছে, তাত কিছুমান ফল মূল আছে। এই ফল মূলখিনিক আমি একেলগে এটা ইকুৱেশ্যনৰ সহায়ত দেখাব পাৰোঁ, বা চিম্পলি ক'বলৈ গ'লে থোপটোকে কি বুলি ক'ব? এটা সংহতি বুলি ক'ব। অলৰেডি তেনেকেই তোমালোকে ক্লাছ 9ত পঢ়িছে চাগে। তেতিয়াহ'লে সেইখিনি কথাই জানাই। সংহতিৰ প্ৰথমটো টপিক আছে কি? সংহতিৰ মৌলিক গণনীয়তা। তোমালোকে জানাই চাগে, বা নেজানিলেও একো প্ৰব্লেম নাই। যেতিয়া আমাৰ প্ৰয়োজন হ'ব তেতিয়া আমি এইখিনি কথা ডিছকাছ কৰিম। তেতিয়াহ'লে আমি ফাৰ্ষ্ট টপিকলৈ যাওঁ। এতিয়া ফাৰ্ষ্ট টপিক কি আছে? এটা সংহতিত থকা মৌলৰ সংখ্যা বিষয়ে আছে। তেতিয়াহ'লে লিখা এটা সংহতিত থকা মৌলৰ সংখ্যা, নাম্বাৰ অফ এলিমেণ্টছ ইন এ ছেট। এটা সংহতিত থকা মৌলৰ সংখ্যা। এতিয়া আমি কিতাপত যেনেকৈ আছে তেনেকৈ বস্তুখিনি কৰি যাম, বাকী কেনেকৈ হয় সেইটো মই বুজাই যাম। অ'কে, ধৰা হ'ল কি ধৰিছে যে এত কেইটামান, মানে এ ইকুৱেল টু কি দিছোঁ আমি? এ কমা বি কমা চি। এতিয়া এই বস্তুটোৰ কাৰণে বুজি পাইছানে? ইয়াত কি ক'ব বিচাৰিছে? ইয়াত কি ক'ব বিচাৰিছে এইটো বুজি পাইছানে? মানে কি এ হৈছে কি? এটা সংহতি। সেই সংহতিটো আমি কি দেখাওঁ? এই ব্ৰেকেট চিনটোৱে দেখাওঁ। আৰু ব্ৰেকেট চিনৰ ভিতৰত থকা বস্তুখিনি কি বুলি কওঁ আমি? এলিমেণ্ট বা মৌল বুলি কওঁ। এতিয়া সেই মৌলখিনিৰ কি কি আছে? এ, বি আৰু চি আছে। তেতিয়াহ'লে এ বি চি কি? এলিমেণ্ট। ইয়াৰ টোটেল এলিমেণ্ট কেইটা আছে? তেতিয়াহ'লে 3টাকে এলিমেণ্ট আছে। অ'কে, এতিয়া ধৰা হ'ল এ ইকুৱেল টু এ কমা বি কমা চি এটা সংহতি। এটা সংহতি। এতিয়া ইয়াত কেইটা মৌল আছে? টোটেল 3টা মৌল আছে, হয়নে? 3টা মৌল আছে। গতিকে এতিয়া যেতিয়া এটা সংহতিত থকা মৌলৰ আমি সংখ্যাখিনি ক'ব লাগে, মানে ইয়াত কি কৈছে? নাম্বাৰ অফ এলিমেণ্ট ইন এ ছেট। এইটো এটা সংহতি যেনিবা, ঠিক আছে, আমি এটা বেলেগ এটা ধৰি লৈছোঁ 1 2 3 4 5। ইয়াত এই সংহতিটোত মৌল কেইটা আছে সেইটো সুধিছে। কেইটা আছে মৌল? 1 আছে, 2 আছে, 3 আছে, 4 আছে আৰু 5 আছে। কেইটা আছে তেতিয়াহ'লে? 5টা আছে। তেতিয়াহ'লে কি মৌল কেইটা আছে? তেতিয়াহ'লে 5টা আছে, বা মৌলৰ সংখ্যা কিমান? 5। এতিয়া সেইটোকে আমি কি কৰিম? ইয়াত সংহতিত মেথমেটিকেলি কেনেকৈ ডিল কৰিম? এন এ, মানে কি বুজাইছে? নাম্বাৰ অফ এলিমেণ্ট ইন এ ছেট এ, মানে এ ছেটটোত থকা মৌলৰ সংখ্যা কেইটা আছে? 3টা আছে। 1 2 3টা। গতিকে কিমান পালোঁ? এন ইকুৱেল টু 3। ঠিক তেনেকৈ যদি আমি বি ইকুৱেল টু এ ই আই অ' ইউ, কেইটা আছে ইয়াত এলিমেণ্ট? 5টা আছে। গতিকে কি হ'ব? নাম্বাৰ অফ এলিমেণ্ট ইন দ্য ছেট অফ বি কিমান হ'ব? তেতিয়াহ'লে 5টা আছে। গতিকে কিমান হ'ব? 5টা হ'ব। সেইটোৱে তেতিয়াহ'লে। আৰু এটা ইয়াতে কথা কৈ থওঁ, কেতিয়াবা হয়তো এনেকৈ থাকিব পাৰে যে এন ফাই। এতিয়া ফাই মানে কি? য'ত একো নাই, অৰ্থাৎ য'ত সংহতিয়ে নাই, মানে আমি কি লিখোঁ? আমি ফাইটোকে আমি কেনেকৈ লিখোঁ? আমি যদি নাজানা সেইটো শিকিলা যে ফাই আৰু এই ব্ৰেকেট চিনডাল, ব্ৰেকেটৰ ভিতৰত যদি একো নাথাকে, দুইটা একে বস্তু হয়। গতিকে আমি কি ক'ব পাৰোঁ যে এইটোত কি আছে? এলিমেণ্ট আছে জানো? নাই। গতিকে কিমান হ'ব? এইটো সদায় 0 হ'ব। এন ফাইটোক এটা নাম্বাৰ অফ এলিমেণ্ট নাই। এতিয়া আমি নেক্সট যাওঁ। এনি কনচেপ্ট হয়, বাকী কি লিখিব পাৰা? এইটো এক্সাম্পল 1 দিব পাৰা।
এক্সাম্পল 2 দিব পাৰা, এইটো এক্সাম্পল ঠিক তেনেকৈ 3 দিব পাৰা। এইটো কেনেকৈ লিখিবা তেতিয়াহ'লে n, এইটো যদি আমি দি দিওঁ c দিলোঁ, তেতিয়াহ'লে n c কৰিলে কিমান হ'ব তেতিয়াহ'লে 5। সেইটোৱে পজ কৰি পিনি ল'বা, লিখি ল'বা। নেক্সট যাওঁ এতিয়া নেক্সট আমি পঢ়িম সসীম সংহতি। তেনে নামটোতে গম পাইছা সসীম সংহতি কি হয়। এটা সসীম সংহতিত থকা মৌলৰ সংখ্যাক সংহতিটোৰ গণন সংখ্যা বা কি বুলি কয় আৰু কোঅৰ্ডিনেল নাম্বাৰ বুলি কোৱা হয় হ'ল। নেক্সট লিখা, যদি এই সংহতিটো A, তেন্তে সংহতিটোৰ গণন সংখ্যাক NA প্ৰতীকেৰে লিখা হয়। ইয়াকে কি বুলি কয়? ইয়াকে কেতিয়াবা সংহতিটোৰ, যেতিয়া প্ৰয়োজন হ'ব মই কৈ যাম বাৰু, সংহতিটোৰ মাত্ৰা বা কি বুলি কোৱা হয়, অৰ্ডাৰ অফ দা ছেট বুলিও কোৱা হয়। মানে কি ক'ব বিচাৰিছে যে এটা সসীম সংহতিত থকা মৌলৰ সংখ্যাক সংহতিটোৰ গণন সংখ্যা বুলি কোৱা হয়। এটা সসীম সংহতি কি হ'ব, তাত থকা সসীম মানে কি, এটা লিমিটেড। যেতিয়া আমি যেনেকৈ এইটো এক্সাম্পল লৈছিলোঁ, এইটো হওক গোটেই তিনিটাই কি সসীম সংহতি হয়। অৰ্থাৎ কি, এটা এলিমেণ্টৰ পাছত আমি পাছলৈ আৰু যাব পৰা নাই, আৰু পাছত এলিমেণ্ট নাই, মানে কি তেতিয়াহ'লে সেইটো এটা সসীম সংহতি। অ'কে, যদি এই সংহতিটো A, তেন্তে সংহতিটোৰ গণন সংখ্যাৰ n প্ৰতীকেৰে লিখা হয়। ঠিক তেনেকৈ আমি এইটো ঠিক কেনেকৈ কৈছিলোঁ, এইটো n a লিখিছিলোঁ, ঠিক তেনেকৈ এইটো n b কৰিছিলোঁ। যেতিয়া ছেট A আছিল তেতিয়া আমি n a লিখিছিলোঁ, যেতিয়া B আছিল তেতিয়া n b লিখিছিলোঁ, যেতিয়া C আছিল তেতিয়া আমি n c লিখিছিলোঁ। অ'কে, ইয়াকে কেতিয়াবা সংহতিটোৰ মাত্ৰা বুলি কোৱা হয়, বা এইটো আমি পাছতো গম পাম কেনেকৈ হয়। অ'কে, এতিয়া আমি নেক্সট টপিক যাওঁ। নেক্সট আছে কি, দুটা অসংযোগী সংহতিৰ মিলনত থকা মৌলৰ সংখ্যা নিৰ্ণয়। অ'কে, এক ছেকেণ্ড। অ'কে, সেইটো নিৰ্ণয় হা। এতিয়া কি কৈছে, দুটা অসংযোগী সংহতি, মানে কি দুটা অসংযোগী সংহতি বুলি কৈছে। এতিয়া আমি হয়তো গ্ৰাফ পঢ়িছোঁ, বা কি বুলি কয় এইটো, ভেন চিত্ৰ, আমি হয়তো ভেন চিত্ৰ পঢ়ি যাই চাগে। অ'কে, এতিয়া ভেন চিত্ৰ আমি দুটা কনচিডাৰ কৰিম। প্ৰথম কি কৰিলোঁ, এটা ভেন চিত্ৰ আঁকিলোঁ, তাৰ পাছত আমি কি কৰিলোঁ, আৰু এটা ভেন চিত্ৰ আঁকিলোঁ। ঠিক আছে, এইটো ভেন চিত্ৰ A দিলোঁ,
এক সেকেন্ড এটো নাম দিলো a আৰু এটো নাম দিলো b আৰু দুইটা মাজত থাকে কাৰ মাজত থাকে ইউনিভাৰ্সেল সেট u এটো u গুটেটো ঠিক আছে এতিয়া কি আছে দুটা অসংযোগী সংহতিৰ মিলনত থকা মৌলৰ সংখ্যাৰ নিৰ্ণয় এতিয়া ইয়াৰ পৰা আমি উলিয়াব লাগিব কি উলিয়াব লাগিব আমি চাও এতিয়া প্ৰথমতে লিখা এতিয়া ধৰা হল আমি যেনেকৈ আছে তেনেকৈ লিখিম ধৰা হল a আৰু b দুটা কি অহিম সংহতি আৰু ইহত অসংযোগী যেটো প্ৰশ্ন দিয়া আছিল আমি হেতুকে বস্তু লিখিছো বেলেগ গৈ লেখা নাই এতিয়া আমি নেক্সট কি কৰিম এতিয়া যেতিয়া এ ইন্টাৰসেকশন এতিয়া এটা কথা জানিব লাগিব যে কোনটো কি হয় এতিয়া এ ইন্টাৰসেকশন বি বুলি এটা পায় এ ইউনিয়ন বি বুলি পায় এ মাইনাস বি পায় ঠিক আছে এটা কোনটোৱে কি বুজায় আমি ধৰিছো যেনবা ওকে আমি ইয়াত ধৰিছো 1 2 3 এটো লিখিব নালাগে 4 5 ওকে আৰু আমি ইয়াত ধৰিছো যেনবা 4 5 6 7 8 এতিয়া এ ইন্টাৰসেকশনে বি এ কি ক'ব খুজিছে যে এনেকুৱা এলিমেন্ট যিখিনি কি আছে এ টো আছে আৰু বি টো আছে এডাল চিনক কয় ইন্টাৰসেকশন বুলি আৰু এটোৱে কি বুজায় যে এ সেট মানে এ সংহতি আৰু বি সংহতিত থকা এলিমেন্ট হ'ব মানে কমন কি আছে কিটা কমন আছে ওকে কেনেকৈ চাম প্ৰথম এটা কমন কি আছে ইয়াত আছে কি 4 ইয়াতো 4 আছে গতিকে কি হ'ব ইয়াত আমি 4 লিখিব পাৰিম 4 কমা ঠিক তেনেকৈ কি লিখিব পাৰিম ইয়াত আছে 5 আৰু ইয়াতো আছে 5 গতিকে আমি কি লিখিব পাম দেখিলো কি তেতিয়া হলে 4 5 আৰু 4 5 দুইটাতে কমন আছে গতিকে আমি এটো কি লিখিব পাৰিম তেতিয়া হলে কি লিখিব পাৰিম তেতিয়া হলে ইয়াত লিখিম 4 5 এলিমেন্ট এই দুটাই তেতিয়া হলে আমি ইয়াৰ আনসাৰ পালো হেতু এতিয়া যদি এ ইউনিয়ন বি কয় এ ইউনিয়ন বি মানে হৈছে এত থকা এলিমেন্ট আৰু বিত থকা এলিমেন্ট গোটেইখিনি এটা গোটেইখিনি কি আছে 1 2 3 4 5 ইয়াত আকৌ 4 5 6 7 8 ওকে আমি কি লিখিম তেলে 1 2 3 4 5 এটো লিখিলো এতিয়া আকৌ 4 5 আছে নহয় আমি আকৌ নিলিখো এটা এলিমেন্ট আমি এবাৰহে লিখিম এতিয়া 4 টো আহি গল নহয় 5 টো আহি গল এটা কি থাকিলে আকৌ 6 7 8 থাকিলে গতিকে আমি কি লিখিম 6 7 8 এটো আহিলে আমাৰ কি এ ইউনিয়ন বি তে নেক্সট আহিলে এ মাইনাস বি কি বুজায় মানে বিত থকা এলিমেন্ট খিনি আমি নাইকা কৰি দিব লাগে সিম্পলি ক'বলৈ গ'লে অৰ্থাৎ এ 1 2 3 4 5 আছে ঠিক আছে আৰু ইয়াত কি আছে 4 5 6 7 8 এতিয়া এত কি কেনকা এলিমেন্ট আছে যিটো বিট না আমি হেতু লিখিলে এনসাৰ পাই যাম এত যিবোৰ এলিমেন্ট আছে কিন্তু কি বিট নাই ওকে এতিয়া প্ৰথম চালো 1 এত আছে কিন্তু বিট আছে জানো নাই গতিকে আমি কি লিখিব পাৰিম 1 লিখিব পাৰিম নেক্সট ঠিক তেনেকৈ ইয়াত 2 আছে কিন্তু ইয়াত কি 2 নাই গতিকে আমি কি লিখিব পাৰিম 2 লিখিব পাৰিম ইয়াত 3 আছে কিন্তু ইয়াত 3 নাই গতিকে আমি 3 লিখিব পাৰিম ইয়াত 4 আছে আৰু ইয়াতো 4 আছে গতিকে আমি 4 নোৱাৰো ইয়াত 5 আছে ইয়াত 5 আছে গতিকে আমি নোৱাৰো এতিয়া 6 আৰু 7 6 7 8 টো হ'ব নি 6 আৰু 7 টো নহয় কাৰণ কি আছে a টো আগত আছে মানে a ৰ পৰাহে বিয়োগ কৰিছো গতিকে a ত থকা এলিমেন্ট খিনি আমি লিখিব পাৰিম a ত থকা কি আছে 1 2 আৰু 3 গতিকে এনসাৰটো কি হ'ব 1 2 and 3 1 2 3 ওকে এটো কনসেপ্ট লিখি লবা সাইডত কেনেকে হৈছে বাকি এখিনি এতিয়া আমাক নালাগে দৰকাৰ অলপ অকল কনসেপ্টটো লাগে এতিয়া মই হাইলাইট কৰিছো ওকে
ওকে এতিয়া আমি নেক্সট কি লিখিম তেতিয়াহ'লে ওকে এতিয়া আমি লিখিম কি পালোঁ তেতিয়াহ'লে therefore কি হ'ব a ইণ্টাৰছেকশ্যন b টো কিমান হ'ব তেতিয়াহ'লে a ইণ্টাৰছেকশ্যন b মানে কি বুজিছিলোঁ যে দুইটা যেতিয়া লগ হৈ যায় বা লগ হৈ নহয় মানে যিখিনি দুটাতে কমন থাকে এতিয়া কমন কেতিয়া থাকিব কমন তেতিয়াহে থাকিব যেতিয়া কি দুটা সেট লগ থাকিব লগত কেতিয়া থাকিব লগত যেতিয়া তেতিয়াহে থাকিব যেতিয়া এলিমেণ্টখিনি একে আছে এত থকা এলিমেণ্ট কেইটামানো বিত আছে বিত থকা এলিমেণ্ট কেইটাও এত আছে এনেকুৱা হ'লে হ'ব কিন্তু ইয়াত কি হৈছে যে এ আৰু বি দুইটা কোনো মানে সংগতিত মিলনত থকা নাই গতিকে যদি মিলন নাথাকে তেতিয়াহ'লে কি হ'ব সদায় এ ইণ্টাৰছেকশ্যন বিটো কিমান হ'ব সদায় 5 হ'ব অৰ্থাৎ ইয়াত কোনো ধৰণৰ এলিমেণ্ট এনেকুৱা মৌল নাই যোনটো এটো আৰু বি দুইটাতে আছে এনেকুৱা মৌল নাই গতিকে সেইকাৰণে আমি কি পালোঁ এইটো 5 পালোঁ ওকে এতিয়া আমি ইয়াৰ কি উলিয়াই পাওঁ এন এ ইউনিয়ন বি এতিয়া এন এ ইউনিয়ন বি সমান কিমান হ'ব সেইটো ক'ব পাৰিমনে এন এ ইউনিয়ন বি অৰ্থাৎ নাম্বাৰ অফ এলিমেণ্ট বা সেইটো এনটো এতিয়া বাদে দিওঁ বা আমি যদি চাওঁ আমি অকল যদি চাওঁ এ ইউনিয়ন বি চাওঁ তেতিয়া আমি কিমান পাম এ ইউনিয়ন বি কিমান পাম যে ইয়াত থকাখিনিও ইণ্ডিভিজুৱেল ইয়াত থকাখিনিও ইণ্ডিভিজুৱেল মানে কি ক'ব খুজিছোঁ যে যদি ইয়াত যদি 1 2 3 থাকে তেতিয়া আকৌ 1 2 3 আকৌ ইয়াত নাথাকে তেতিয়া কি থাকিব বেলেগ কিবা থাকিব যেনেকৈ 4 5 6 যে আছিলে যেনিবা তেতিয়া কি হ'ব যদি আমি ইউনিয়ন কৰোঁ তেতিয়া কিমান পাম 1 2 3 4 5 6 গোটেইকেইটা পালোঁ মানে কি হ'ল যে ইয়াত থকাটো আৰু ইয়াত থকাটো দুটা যোগ কৰিলে হ'ল দুইটা লগালগ কৰি দিছোঁ মানে এতিয়া যদি চাওঁ আমি এন এত চাওঁ এতিয়া নাম্বাৰ অফ এলিমেণ্ট এ কিমান আছে 3টা আছে 1 2 3 3টা আছে ঠিক তেনেকৈ ইয়াতো বি এন নাম্বাৰ অফ এলিমেণ্ট ইন বি কিমান আছে 3টা আছে এতিয়া আমি গোটেই দুইটাতে যদি আমি এন এ ইউনিয়ন বি কওঁ তেতিয়া কিমান পাম ইয়াতো 3টা আছে ইয়াতো 3টা আছে দুইটাৰ লগত কোনো কমন নাই তেতিয়াহ'লে আমি কিমান পাম যে এইটো আৰু এইটো যোগ কৰি দিম ইয়াত কেইটা আছে 3টা আৰু ইয়াত কেইটা আছে 3টা মানে চিম্পলি ক'বলৈ গ'লে আমি কি এন এ প্লাছ আমি এন বি কৰিব পাৰোঁ এইটো আৰু এইটো কিয় কৰিব পাৰিছোঁ যিহেতু সংহতি দুটা কি অসংযোগ হৈ আছে সেইবাবে আমি এইটো কি লিখিব পাৰিম তেতিয়াহ'লে অ'কে এতিয়া আমি যাওঁ তেতিয়াহ'লে আমি ইয়াত কি লিখিব পাওঁ n number of element in set of A plus number of element in set B বাকি এইটো টাৰ্ম লিখিব নালাগে A ইউনিয়ন B মানে কিমান পাইছে গোটেইখিনি সংযোগ কৰাই দিছে সেইটো বুজিছে আৰু দুইখিনি যিহেতু বেলেগ বেলেগ গতিকে সেইটোৱে পাম অ'কে অ'কে এইটো দিছে ইয়াত ইকুৱেশ্যন নাম্বাৰ 1 অ'কে এতিয়া নেক্সট যাওঁ আমি নেক্সট কি দিছে এতিয়া দিছে আমি এবাৰ অসংযোগী চালোঁ এতিয়া ঠিক তেনেকৈ এতিয়া সংযোগী বিষয় পাম যে দুটা সংহতিত মিলনত থকা মৌলৰ সংখ্যা উলিয়াব লাগে যদিহে সেই সংহতি দুটা অসংযোগী নহয় অ'কে তেতিয়াহ'লে দুটা সংহতিৰ মিলনত থকা মৌলৰ সংখ্যা উলিয়াব লাগে যদিহে সেই সংহতি দুটা অসংযোগী নহয় অসংযোগী নহয় অ'কে কি কালাৰ লওঁ এইটো কালাৰ লৈছে বাটি অ'কে এতিয়া কি আছে এতিয়া আমি গম পালোঁ তেতিয়া আমি ডাইগ্ৰামটো কেনেকুৱা হ'ব তেতিয়াহ'লে ডাইগ্ৰামটো এনেকুৱা হ'ব এইটো সেট এ আৰু এইটো সেট বি দুইটা কি আছে বা সংযোগী হৈ আছে বুলি কৈছে অকণমান ডাঙৰকৈ একো ন
ওকে এতিয়া বঢ়িয়াকৈ হৈ গ'ল এতিয়া প্ৰব্লেম নাই আৰু ওকে এতিয়া আমি এইটো নাম দিছোঁ এ এইটো নাম দিছোঁ বি এতিয়া ডাইগ্ৰামটো যদি ধৰিব পৰা নাই তেতিয়াহ'লে কিতাপত চাই ল'বা ধৰিব পাৰিবই লাগে ওকে ব্ৰাইটনেছটো অলপ বঢ়াই ল'বা তেতিয়াহ'লে এতিয়া আমি একে আগৰটো নিচিনাকৈ কৰিম কি কৰিম এতিয়া প্ৰথম কি কৰিম ধৰা হ'ল কি ধৰিলোঁ এবাৰ আগৰ নিচিনা এ আৰু বি দুটা ছেট ধৰিছোঁ এ আৰু বি দুটা সহিম আৰু ইহঁত কি অসংযোগী নহয় অসংযোগী নহয় মানে কি এইটো সংযোগ হৈ আছে এতিয়া সংযোগ ক'ত হৈছে এইকণত হৈ আছে এতিয়া আমি আগতে কি কৈছিলোঁ যে প্ৰথমতে কি কৈছিলোঁ এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন বি কোনবোৰ থাকে যোনটোত কি দুইটাতে একে মৌলখিনি থাকে অৰ্থাৎ ঠিক তেনেকৈ ইয়াত থাকিব মানে ইয়াত থাকিব কেনেকৈ থাকিব যেনিবা আছিলে 1 2 3 4 5 6 7 8 এতিয়া কি 4 আৰু 5টো কি আছে তেতিয়াহ'লে মানে ইয়াতো আছে ইয়াতো 4.5 আছে 4,5 আছে ইয়াতো 4,5 আছে সেইকাৰণে আমি 4,5টো ইয়াতো নিলিখি ক'ত লিখোঁ ইয়াত লিখোঁ মানে এইটো কি হৈছে এইটো হৈছে দুইটাতে সাধাৰণভাৱে আছে গতিকে এইটো কি হ'ব এইটোতে পৰিব ইণ্টাৰছেকশ্যনটো অৰ্থাৎ কি হ'ব এ ইণ্টাৰছেকশ্যন বিটো হৈছে এইটো তাৰ পাছতে বেলেগ এটা কালাৰ ল'ব লাগিব অ'কে তাৰ পাছতে এইটো এতিয়া এইটো ছাইডটো চোৱা ইয়াৰ পৰা ইয়ালৈকে গ'ল তাৰপৰা আকৌ ইয়াৰ পৰা ইয়ালৈকে আহিল এইটোত হৈছে কি বাৰু এইটোত হৈছে কি মানে এৰ পৰা যিখিনি কমন এলিমেণ্ট আছিলে দুইটাতে এ আৰু বিত থকা সেই কমন এলিমেণ্টখিনি আঁতৰি গুচি গ'ল তেতিয়া কি থাকিব আমি আগতে ডিছকাছ কৰিলোঁ কি বুলি কয় সেইটো এ মাইনাছ বি বুলি কয় এইটো কি বুলি কয় এ মাইনাছ বি বুলি কয় ঠিক তেনেকৈ যেতিয়া এইটো হ'ল তেতিয়া এইটো থাকিলে আৰু কমন পাৰ্টটো গুচি গ'ল তেতিয়া এই গ্ৰীণ পাৰ্টটো কি ক'ব তেতিয়া সেইটো ক'ব বি মাইনাছ এ যদি আগতে শিকাও নাছিলা তেতিয়াহ'লে জানি থোৱা কোনটো কি পাৰ্ট বুলি কয় যোনটোত কি হৈছে দুইটা কাটাকাটি হৈছে সেইটো কি বুলি ক'ব ইণ্টাৰছেকশ্যন পাৰ্ট হ'ল যোনটোত কি হৈছে এৰ পৰাহে কিছুমান বস্তু থাকিলে য'ত মানে ইয়াত কি চাব পাৰোঁ আমি এইটো দেখিছোঁ যে বিৰ কোনো মৌলই নাই সেইটো কি হয় এ মাইনাছ বি হয় ঠিক তেনেকৈ বিৰ মৌল থাকে কিন্তু এৰ মৌলখিনি থকাৰ যিখিনি কমন আছিলে সেইখিনি আঁতৰি গ'ল সেইটোক কি বুলি কয় বি মাইনাছ এ বুলি কয় অ'কে এতিয়া therefore কি এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু কি হ'ব তেতিয়াহ'লে বা আমি এইবোৰ নালাগে নহয় এতিয়া 1 ছেকেণ্ড এলিমেণ্টবোৰ নালাগে আমাক অকল মেইন টপিকটো লাগে অ'কে এ ইণ্টাৰছেকশ্যন বি কি হ'ব তেতিয়াহ'লে এ ইণ্টাৰছেকশ্যন বিত যিহেতু সংযোগ হৈছে কিবা এটা থাকিব কি আছে নাজানো কিবা এটাতো কিন্তু থাকিব গতিকে কি লিখিব পাৰিম যে সেইটো 0 নহয় বা 0 মানে কি ইয়াত 5 বুজায় অ'কে 5 নহয় নট ইকুৱেল দিছোঁ সেইকাৰণে এতিয়া অকণমান আমি অকণ হেৰি কৰিব লাগিব অ'কে এতিয়া লিখা তেতিয়াহ'লে কি পাম আমি এতিয়া এ ইউনিয়ন বি উলিয়াম প্ৰথম এ ইউনিয়ন বি মানে কি সেইটো বুজিম এতিয়া এ ইউনিয়ন বি হৈছে গোটেই বস্তুটো এইটোৰ পৰা ইয়াৰ পৰা আহি পিনি একদম এইটোৰ পৰা একদম ইয়াৰ পৰা গৈ এইটো আহি আকৌ এইটো এই গোটেই বস্তুটো হৈছে কি এ ইউনিয়ন বি এতিয়া এ ইউনিয়ন বি কেনেকৈ উলিয়াম তেতিয়াহ'লে এ ইউনিয়ন বি মানে কি দেখিছোঁ যে এ পাৰ্টটো ঠিক আছে মানে চাবলৈ গ'লে আমি এইটো আমি কি কৰিব পাৰিম তিনিটা ভাগত ভগাই দিব পাৰিম কেনেকৈ তিনিটা ভাগত ভগাব পাৰিম প্ৰথমটো কি হ'ল প্ৰথম হ'ল এইটো এটা তাৰপৰা এইটো এটা আৰু এই বিৰ পৰা এটা ইয়াৰ পৰা এটা আৰু ইয়াৰ পৰা এটা অ'কে সেইটোকে আমি লিখিম
এ ইউনিয়ন বি প্ৰথমটো কি হ'ল এটো কি আছিলে এইখনৰ পৰা এটো এনেকৈ থকাটো এ মাইনাছ বি আছিলে এ মাইনাছ বি লিখিলোঁ তাৰ পৰা কি লিখিম এ মাইনাছ বি গোটেইটো আমি এটা বস্তু বুলি লওঁ গতিকে আমি ব্ৰেকেট দিম ইউনিয়ন কাৰণে ইউনিয়নে দিব লাগিব চবতে আমি ইউনিয়ন কাৰণ কি আমাৰ এইটোৰ লগত আমি যোগহে কৰিছোঁ এতিয়া নেক্সট কি আছে এ ইণ্টাৰছেকশ্যন বি আছে গতিকে আমি কি লিখিব পাৰিম এ ইণ্টাৰছেকশ্যন বি এইটো পাৰ্ট আহিলে মানে কি হ'ল গোটেই এইটো ল'লে এতিয়া আমাক এই বিৰ পৰা এ অকণ লাগে গতিকে আমি কি লিখিব পাৰিম অকণত বি মাইনাছ এ ইউনিয়ন বি মাইনাছ এ গতিকে আমি কি পালোঁ এ ইউনিয়ন বি পাই গ'লোঁ বুজি পালা কেনেকৈ পালোঁ এ ইউনিয়ন বিটো কেনেকৈ পালোঁ তেতিয়াহ'লে এ ইউনিয়ন বি কোনটো গোটেই ওপৰৰ বস্তুখিনি গোটেইটো এতিয়া গোটেইটোক আমি কি কৰিব পাৰিম তিনিটা ভাগত ভগাব পাৰিম কেনেকৈ ভগাব পাৰিম প্ৰথমতে এ মাইনাছ বিখিনি এইখিনি এ মাইনাছ বিখিনি তাৰপৰা কি এ ইণ্টাৰছেকশ্যন বি এইখিনি আহিলে আৰু থাকিলে কি এইখিনি কি আছিলে বি মাইনাছ গতিকে আমি গোটেইখিনি যদি ইউনিয়ন কওঁ তেতিয়াহ'লে আমি কি পাম এ ইউনিয়ন বি পাই যাম ঠিক তেনেকৈ এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাম এন এ ইউনিয়ন বি উলিয়াব পাৰিম কেনেকৈ পাৰিম জাষ্ট চিম্পলি আমি এনটো লগাই দিলোঁ হ'ল এন এ মাইনাছ বি তাৰপৰা হ'ব কি এতিয়া ইউনিয়ন জেগাত আমি নাম্বাৰ অফ এলিমেণ্টে উলিয়াব লাগে নাম্বাৰ মানে কি একে আমি কি যোগহে কৰিব পাৰোঁ 1 আৰু 2 লগ লাগি বেলেগ কিবা হ'ব পাৰিব জানো নহয় সেইকাৰণে ইউনিয়ন চিন ইয়াত নিদিওঁ ইয়াত ছেট আছে কাৰণে ইউনিয়ন চিন দিছিলোঁ ইয়াত কি হ'ব প্লাছ হ'ব এতিয়া প্লাছ কি হ'ল এন এ ইণ্টাৰছেকশ্যন বি প্লাছ এন বি মাইনাছ এ সেইটো পাই গ'লোঁ এতিয়া অ'কে এতিয়া ইয়াকে আকৌ বেলেগ ধৰণে সজাইছে কেনেকৈ সজাইছে দেখাই দিছোঁ অ'কে এন এ ইউনিয়ন বি ইকুৱেল টু এন এ মাইনাছ বি লিখিলোঁ হ'ল প্লাছ এন এ ইণ্টাৰছেকশ্যন বি এ ইণ্টাৰছেকশ্যন বি প্লাছ এন বি মাইনাছ এ বুজাইছোঁ কেনেকৈ হৈছে প্লাছ এন এ ইণ্টাৰছেকশ্যন বি আৰু এটা হৈ গৈছে কি আৰু অকণমান আছে মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি অকণমান যদি নোট লিখা নাছিলে অকণমান আগলৈ গৈ পিনি আকৌ নোটখিনি কৰি লোৱা দিম অ'কে এতিয়া আমি এইটো বা এইটো কেনেকৈ পালোঁ প্ৰথম কি আছে এন এ মাইনাছ বি একে আছে আৰু প্লাছ এন এ ইণ্টাৰছেকশ্যন বিও একে আছে প্লাছ এন এ বি মাইনাছ এ প্লাছ এন এ ইণ্টাৰছেকশ্যন বি এইটো কেনেকৈ হ'ল মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি কেনেকৈ হ'ল গম পালে কি হ'ল বা ইয়াত বেলেগ একো হোৱা নাই যে আমি জাষ্ট এটা বেলেগ এটা বস্তু উলিয়াবৰ কাৰণে এইটো এবাৰ এক্সট্ৰাকৈ লিখি এইটো আকৌ মাইনাছ কৰি দিছোঁ মানে এইটো কাটাকাটি গৈছিলে কি আকৌ মেইন বস্তুতে পালোঁগৈ তথাপি আমি এনেকৈ লিখিছোঁ অ'কে ইয়াত এটা ব্ৰেকেট চিন দি দিবা তাৰ পৰা কি হ'ল এন এ মাইনাছ বিটো আমি জানো নহয় কি বা এন এ মাইনাছ বি নালাগে এক ছেকেণ্ড অকণমান আমি উল্লেখ কওঁ ঠিক আছে এন এ এতিয়া এন এটো আমি কি জানোনে এন এটো কি হয় বাৰু এন এটো কোনটো হয় বা এন এ মানে কি মানে এছ এইটো কথা কৈছে চিটো মানে এইটো এইটো মানে কি হৈছে এটা যোগ হৈছে এইটো এটা এইটো আছে আৰু এই কমন পাৰ্টটো আছে মানে দুটা পাৰ্ট আছে কি আছে তেতিয়াহ'লে এ মাইনাছ বি আছে আৰু এ ইণ্টাৰছেকশ্যন বি আছে তেতিয়াহ'লে ঠিক তেনেকৈ আমি সেইকণ লিখিব পাৰিম নহয় তেতিয়াহ'লে কি লিখিম তেতিয়াহ'লে এইটো এন এ কৰিলোঁ কি লিখিম তেতিয়াহ'লে এন এ কৰিলোঁ কি লিখিম তেতিয়াহ'লে এন এ মাইনাছ বি প্লাছ এন এ ইণ্টাৰছেকশ্যন বি অ'কে এইটো পালোঁ কেনেকৈ পালোঁ এ মাইনাছ বিটো ক'ত পালোঁ এত অকল চিম্পলি এৰ পৰা যিখিনি কাট গৈছিলে কমনটো আমি এ দিয়াৰ কাৰণে আৰু এইটো হৈছে কমন গোটেই দুইটা লগ হ'লে কি হয় এনে হ'ব ঠিক তেনেকৈ এন বিটো হ'ব এন বিটো কিমান হ'ব এন বি মাইনাছ এ প্লাছ এন এ ইণ্টাৰছেকশ্যন বি এ ইণ্টাৰছেকশ্যন বি আৰু বি ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যনে একেই কিন্তু যদি মাইনাছ হয় তেতিয়াহ'লে বেলেগ হয় অ'কে এন বি ভেলু পাই গ'লোঁ বাকী এতিয়া
এই দুটা ভ্যালু যে এক সেকেন্ড ওকে কালার এতিয়া কি দিয়া আছে নেক্সট যে এড পাতিছে ভ্যালুখিনি ওকে কি কম এতিয়া এন এ ইউনিয়ন বি ইকুৱেল টু কি হৈছে এতিয়া মানে আমি যে অকমান আগতে যে বস্তু এটা উলিয়াইছিলো এই বস্তুটো যে উলিয়াইছিলো এইটো এন এ ইউনিয়ন বি ইকুৱেল টু এইটো পাইছিলো আৰু এইটো পাইছিলো আৰু এইটো পাইছিলো সেইখিনি এতিয়া আমি বহাই দিম মানে এড বহালো যে এড আমি সেইখিনি বস্তু বহাই দিলো তেতিয়াহ'লে আমি কি পাম এন এ ইউনিয়ন বি আছে এন ইউনিয়ন বি লিখিলো এন এ মাইনাছ বি প্লাছ এন এ ইণ্টাৰচেকশ্যন বি সেইটো বস্তুত এইটো হয়নে এইটোৱে হয়নে এইটো আৰু এইটো দুটা একেই হয়নে এইটোৱে একে গতিকে আমি ইয়াতে কি লিখিব পাওঁ এন এ লিখিব পাওঁ ঠিক তেনেকৈ আৰু এইটোৱে একে গতিকে আমি কি লিখিব পাৰোঁ এইটো প্লাছ এন বি লিখিব পাৰোঁ আৰু এক্সট্ৰাত আমি এইটো এনেকৈ থাকিব মাইনাছ এন এ ইণ্টাৰচেকশ্যন বি এইটো এটা মষ্ট ইউজফুল ফৰ্মুলা এতিয়া আমি হয়নে নহয় আমি চেকো কৰিব পাৰোঁ এইটো কেনেকৈ কৰিম এতিয়া কি আছে এন এ এন বি আৰু এইটো কি হৈছিলে কমন পাৰ্টটো ডিলিট কৰি দিছে মানে আঁতৰাই দিছে অ'কে সিহঁতি হয়নে চাওঁ বাৰু এন এ আৰু এন বি প্ৰথমতে যোগ কৰোঁ প্ৰথমতে কি কৰিলোঁ এন এ আৰু এন বি যোগ কৰিলোঁ এন এ কোনটো আছিলে মানে এইটো আৰু এ আছিলে যে এন এ আছিলে এইটো এন এ হ'ল মানে কি আহিলে ইয়াত এইটো এক্সট্ৰা বস্তু আহি গ'ল অ'কে তাৰপৰা কি আহিলে এন বি আহিলে আকৌ এবাৰ আহিলে এন বি আহিলে মানে কি হৈছে কমন পাৰ্টটো দুবাৰকৈ আহিলে প্ৰথম এৰ কাৰণে এবাৰ আহিলে বিৰ কাৰণে এবাৰ আহিলে সেইকাৰণে এবাৰ আমি ডিলিট কৰিব লাগিব নহয় বা নাইকিয়া কৰিব লাগিব সেইকাৰণে আমি কি লিখিছোঁ মাইনাছ এ ইণ্টাৰচেকশ্যন বিটো লাষ্টলৈ সেইটো কাৰণে লিখিছোঁ গতিকে সেইটোৱে প্ৰমাণটো চিম্পলি ক'বলৈ গ'লে তেতিয়াহ'লে তলত লিখা গতিকে যদি দুটা সংহতি অসংযোগী নহয় তেনেহ'লে এক ছেকেণ্ড অ'কে এইটো কৈছে নাম্বাৰ দিছে 2 দিছে তেনেহ'লে 2ৰ সহায়ত সেই সংহতি দুটাৰ মিলনত থকা মৌলৰ কি সংখ্যা নিৰূপণ কৰিব পাৰি আৰু এটা বস্তু লিখি থোৱা এইটোৱে মেইন আৰু কি এটা বস্তু লিখি থোৱা যেতিয়া এ ইণ্টাৰচেকশ্যন বিটো যেতিয়া ফাই হয় তেতিয়া অলৰেডি তোমালোকে জানাই যে কি হয় তেতিয়া নাম্বাৰ অফ এলিমেণ্টটো এ ইণ্টাৰচেকশ্যন বিত কিমান হ'ব তেতিয়াহ'লে 0 হ'ব কাৰণটো কি দিছে ফাই মানে কি একো নাই তাত একো মৌলো নাই অনুমিতি এতিয়া অনুমিনিত কিছুমান আমি ফৰ্মুলা পাম এতিয়া কি পাম সেইখিনি লাগে এতিয়া প্ৰথমটো লিখা এন অফ এ ইউনিয়ন এ কমপ্লিমেণ্ট ইকুৱেল টু এন অফ এন এ ইকুৱেল টু এন এ কমপ্লিমেণ্ট এই উপশ্ৰেণীটোত যে কিছুমানে এ ডেজ লিখে কিছুমানে এ চি লিখে মানে ইয়াৰ মানে কি কমপ্লিমেণ্ট মানে কি হৈছে উল্টাটো মানে যিটো উল্টা বুজা হয় এতিয়া মই এ কি বুজাই সেইটো কৈছোঁ আৰু চৰি এইটো প্লাছ আছিলে এইটো কেনেকৈ হ'ল ডায়েগ্ৰামৰ সহায়ত আকৌ ডায়েগ্ৰাম এটা আঁকিব লাগিব পাতি ল'ম
এক ছেকেণ্ড ক'ত গ'ল ইয়াতে আছিলে এতিয়া ইয়াত কি হ'ল এতিয়া আমাক কি লাগে এ ইউনিয়ন এ ইণ্টাৰছেকশ্যন এ ইউনিয়ন এ ইণ্টাৰছেকশ্যনে কি বুজায় যদিহে কোনো এটা এনেকৈ আছে এ আছে এইটো এটা ইউ আছে তাৰ ভিতৰত যেনিবা এ আছে এতিয়া এ ইউনিয়ন এ কি চৰি এ ডেছ বা এ কমপ্লিমেণ্টে কি বুজাব যিখিনি এ নাই মানে যদি ইউত যদি এলিমেণ্টখিনি যদি 1 2 3 4 5 হয় এত যদি এলিমেণ্টখিনি 1 2 3 হয় তেতিয়াহ'লে এ কমপ্লিমেণ্টৰ এলিমেণ্টখিনি কিমান হ'ব তেতিয়াহ'লে 1 2 3 বাহিৰে কি আছে 1 2 3 বাহিৰে কি আছে 4 আৰু 5 আছে গতিকে কি হ'ব এইটো 4 আৰু 5 হ'ল সেইটোৱে বুজি পালা না এনে কাটি লওঁ অ'কে এতিয়া আমি এইটো ফৰ্মুলা পাই গ'লোঁ এইটো ফৰ্মুলা এতিয়া কেনেকৈ পালোঁ দিলোঁ এতিয়া এইটো কেনেকৈ ফৰ্মুলা পালোঁ এন অফ এ ইউনিয়ন এ ইণ্টাৰছেকশ্যন মানে এইটো যদি এ হয় আৰু তেতিয়াহ'লে এই বাহিৰটো কি হ'ব তেতিয়াহ'লে এইটো এ ইণ্টাৰছেকশ্যন হ'ব নহয় এ কমপ্লিমেণ্ট হ'ব এ আৰু এ কমপ্লিমেণ্ট হয় এই দুইটা যদি ইউনিয়নৰ কি পাম আমি ইউ পাম গতিকে ইউটোক আমি কি লিখিব পাওঁ এন অফ এ লিখি পাওঁ তাৰ লগত এন অফ এটো যোগ কৰি দিলেও হৈ গ'ল হয়নে এইটো একদম চিম্পল ইয়াৰ পাছত আমি যাব লাগিব কি হয় এক ছেকেণ্ড বুজি পাব একেবাৰে ইজি অ'কে এতিয়া নেক্সট যাম 2 নম্বৰতে আছে আমাৰ কি আছে তো এ আছে তো বি দিওঁ বিত আছে এন অফ এ মাইনাছ বি প্লাছ এন অফ এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু এন অফ এ জাষ্ট এইটো পাই আহিছোঁ এইটো ইমান চাবলগীয়া কোনো কথাই নাই এন অফ বি মাইনাছ এ প্লাছ এন অফ এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু এন অফ কি বি এতিয়া ইয়াৰ পৰা আমি বেলেগ বেলেগ ফৰ্মুলা উলিয়াব পাওঁ যেনেকৈ বি মাইনাছ এ আগত থৈ দিলোঁ বাকী এন অফ বিৰ পৰা আমি এন অফ এ ইণ্টাৰছেকশ্যন বিটো বিয়োগ কৰি দিলোঁ বা আমি কোনোবা যিকোনো দুটা থাকিলে আমি নেক্সটটো উলিয়াব পাৰিম গতিকে আমি চিলৈ আহিলোঁ এতিয়া চিত কি আছে যে এন অফ এ ইউনিয়ন বি কিমান এন অফ এ ইউনিয়ন বি প্লাছ এন অফ এ ইণ্টাৰছেকশ্যন বি কিমান হ'ব এন অফ এ ইউনিয়ন বি কিমান হ'ব তেতিয়াহ'লে এন অফ এ ইউনিয়ন বি কিমান হ'ব এন অফ এ ইউনিয়ন বি প্লাছ এন অফ এ ইণ্টাৰছেকশ্যন বি তেতিয়া আমি চাওঁ এতিয়া ডায়েগ্ৰামটো চাওঁ এতিয়া এ ইউনিয়ন বি কিমান আছে এ ইউনিয়ন বি গোটেইখিনি হয়নে প্লাছ এন অফ এ ইণ্টাৰছেকশ্যন বি আছে আকৌ ইয়াত থকাখিনিও আছে তেতিয়াহ'লে কিমান হ'ব ক'ব পাৰিবানে এইটো হ'ব এন অফ এ প্লাছ এন অফ বি কেলৈ হ'ল কেনেকৈ হ'ল কাৰণ চোৱা এতিয়া ৰ'বা কালাৰটো চেঞ্জ কৰি লওঁ হোৱাইট কৰি লওঁ গ্ৰীণ লওঁ অ'কে এতিয়া ইয়াত কি হৈছে এন অফ এ ইউনিয়ন বি কিমান পালোঁ তেতিয়াহ'লে এন অফ এ ইউনিয়ন বি ইয়াৰ পৰা গৈ পিনি ইয়াৰ পৰা ইয়াৰ ছেকেণ্ড অকণমান ডাঙৰ কৰিব লাগিব অ'কে ক'বা গৈছে ইয়াৰ পৰা ইয়ালৈকে আহি ইয়ালৈ আহি আকৌ এনেকৈ এক পাক মাৰিছে হয়নে হয় তাৰপাছতে এ ইণ্টাৰছেকশ্যন বি কিমান আছে তেতিয়াহ'লে এইকণৰ পৰা এইকণ হেড নহয় জানো হয় মানে কি হ'ল এই গোটেইটো ল'লে এবাৰ আৰু এবাৰ এক্সট্ৰাকৈ হ'লে মানে এই বস্তুটো কিমান আছে দুবাৰকৈ আছে গতিকে আমি কি লিখিব পাওঁ এন এ প্লাছ এন বি লিখিব পাওঁ কেলৈ পাওঁ কাৰণ যদি আমি এন এ লওঁ তেতিয়াহ'লে আমি ইয়াতো পালোঁ আৰু এইডোখৰ গোটেইখন পালোঁ আৰু এইকণ এবাৰ পালোঁ ঠিক তেনেকৈ যদি আমি বিও লওঁ তেতিয়া বি আমি এইডোখৰ পালোঁ আৰু এইডোখৰ পালোঁ মানে এনেকুৱা দুডোখৰ থাকিব গতিকে সেইটো পাই গ'লোঁ বুজি পালা নেক্সট যাওঁ ডিত কি আছে ডিত আছে n of a complement equal to n of
ইউ মাইনাছ এন অফ মইতো জাষ্ট কৈ গৈছোঁ ইউ হৈছে কি সাৰ্বিক সংহতি হ'ল নেক্সট যাওঁ এতিয়া কি আছে সাৰ্বিক সংহতিলৈকে হ'ল ডিলৈকে হ'ল হয় না ইয়াৰ পাছত দিছে আমি এটা উদাহৰণ আছে উদাহৰণকেইটা কওঁ একেবাৰে ইজি উদাহৰণ 1 কি দিয়া আছে উদাহৰণ 1ত আমাক উলিয়াব লাগে আৰু কিছুমান বস্তু দিয়া আছে দুটা সংহতি দিয়া আছে এ আৰু বি তাৰ কি আছে নাম্বাৰ অফ এলিমেণ্টখিনি দিয়া আছে এন ইকুৱেল টু 43 এন বি ইকুৱেল টু 58 আৰু এন অফ এ ইউনিয়ন বি ইকুৱেল টু 71 তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কি এন অফ এ ইণ্টাৰছেকশ্যন বি উলিয়াব লাগে আমি এতিয়া এন অফ এ ইণ্টাৰছেকশ্যন বি ফৰ্মুলা কিমান পাইছিলোঁ বা এন অফ এ ইণ্টাৰছেকশ্যন বি ফৰ্মুলা নাপালেও এ ইউনিয়ন বিটো ফৰ্মুলা পালোঁ কোনোবা এটা ফৰ্মুলা থাকিলে হ'ল এন অফ এ ইউনিয়ন বি গ'লে কিমান পাইছিলোঁ এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি এতিয়া আমি যি য'ত য'ত ভেলু দিয়া আছে এইখিনি পুট কৰি দিওঁ implies n of a union কিমান দি আছে 71 equal n of a 43 n of b 58 আৰু মাইনাছ কৰিব লাগে এইটো আমাৰ এইটো উলিয়াব লাগে এনেকৈ থাকিব তেতিয়াহ'লে এতিয়া জানা নহয় সোঁফালে বাওঁফালে যোৱাটো 71 এইটো সোঁফালে আছিলে বাওঁফালে গ'লে বিয়োগ চিন আহি যাব এইটো যোগ চিন আছিলে বাওঁফালে গ'লে বিয়োগ চিন হৈ যাব 58 ইকুৱেল টু মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি আমি এইটোকে কেনেকৈ লিখিব পাৰোঁ n of minus in a intersection b equal to এটা 71 minus 43 minus 58 কিমান হ'ব 30 control 30 minus 30 হ'ব গোটেইখিনি যদি কোৱা এতিয়া কি হয় এই মাইনাছ মাইনাছ চিনটো কাটি গ'ল এবাৰ মই ডাইৰেক্ট মোহাৰি দিছোঁ মাইনাছ চিনডাল দুইফালে থকাৰ কাৰণে কাট খাই যায় জানাই চাগে যদি নাজানা মনত ৰাখি ল'বা দুইফালে থাকিলে কাট খাই যাব যদিহে বেলেগ আৰু যোগ বিয়োগ হৈ থকা নাই ইয়াত এটা এটা টাৰ্ম আছে গতিকে কি হ'ব কাট খাই গ'ল গতিকে আমি কিমান পালোঁ এন অফ এ ইণ্টাৰছেকশ্যন বি গ'লে 30 পালোঁ তাৰপিছতে আমাক উলিয়াব লাগে বি লগতে কৰি যাওঁ ইয়াত তলতে বি কি উলিয়াব লাগে এন অফ এ মাইনাছ বি উলিয়াব লাগে এতিয়া এন অফ এ মাইনাছ বি ফৰ্মুলা কি আছিলে এন অফ পি ফৰ্মুলা কিমান আছিলে আমি কি আছিলে আমি এটা ফৰ্মুলা লিখিছিলোঁ নহয় এন অফ এ গ'লে কিমান আছিলে এন অফ এ ইকুৱেল টু এন অফ এ মাইনাছ বি প্লাছ এন অফ এ ইণ্টাৰছেকশ্যন বি গতিকে এন অফ এ গ'লে কিমান দিয়া আছে এন অফ ইকুৱেল এ গ'লে কিমান 43 দিয়া আছিলে ইকুৱেল এন অফ এ মাইনাছ বিটো আমাক উলিয়াব লাগে আৰু প্লাছ এন অফ এ ইণ্টাৰছেকশ্যন বি জাষ্ট পাইছোঁ এতিয়া 30 গতিকে কি হ'ব এন অফ এ মাইনাছ বি ইকুৱেল টু 13 ঠিক তেনেকৈ আমাৰ আছিলে চিটো কি হ'ব চিটো আছে উলিয়াব লাগে এন অফ বি মাইনাছ এ একেই এ মাইনাছ বি উলিয়ালে এতিয়া বি মাইনাছ এ উলিয়াব লাগে কিমান হ'ব এন অফ বি ইকুৱেল টু এন অফ বি মাইনাছ এ প্লাছ এন অফ ইণ্টাৰছেকশ্যন বি গতিকে কিমান হ'ব এন অফ বি কিমান দিয়া আছিলে 58 ইকুৱেল টু এন অফ বি মাইনাছ এ উলিয়াব লাগে আমাক আৰু এন অফ এ ইণ্টাৰছেকশ্যন বি আমি জাষ্ট পাইছোঁ 30 গতিকে কিমান হ'ব এন অফ বি মাইনাছ এ গ'লে কিমান হ'ব তেতিয়াহ'লে 28 হৈ গ'ল কমপ্লিট এতিয়া ব'লা নেক্সট কুৱেশ্যন সেইটো নেক্সট আছে উদাহৰণ 2 উদাহৰণটোত কেইটামান বস্তু দিয়া আছে কি দিয়া আছে এন অফ ইউ দিয়া আছে কিমান 100 এন অফ এ দিয়া আছে 27 এন অফ বি দিয়া আছে 41 তাৰপিছতে এন অফ এ ইণ্টাৰছেকশ্যন বি দিয়া আছে 12 আৰু এন অফ
এ কমপ্লিমেণ্ট ইণ্টাৰচেকশ্যন বি আমাক উলিয়াব লাগে এইটো কিমান এতিয়া টান নহয় দেখাত টান যেন লাগিছে যদিও সমাধান এতিয়া প্ৰথমতে যদি আমাক কোনোবা এজনে এনেকুৱা যদি থাকে তেতিয়াহ'লে ফাৰ্ষ্ট আমি উলিয়াম কি উলিয়াম এনিৱান কোনোবা জানে যদি কি উলিয়াম বাৰু ফাৰ্ষ্ট একচুৱেলি ইয়াত কুৱেশ্যনটো অলপ ভুল আছে নেকি ভুল আছে কুৱেশ্যনটো এইটো এন এ কমপ্লিমেণ্ট ইণ্টাৰচেকশ্যন বি নহয় এইটো বি কমপ্লিমেণ্ট হ'ব লাগে ইয়াৰ পৰা আমি উলিয়াব কি পাৰিম তেতিয়াহ'লে এতিয়া হ'ব এতিয়া কি হ'ব আমি এটা ফৰ্মুলা পাম এইটোৰ পৰা আমি কি লিখিব পাওঁ মানে যদিহে এনেকুৱা ধৰণৰ থাকে এ কমপ্লিমেণ্ট থাকে তেতিয়াহ'লে আমি লিখিব পাওঁ এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট হ'ল তেতিয়াহ'লে আমি এইটো কেনেকৈ লিখিব পাৰিম এন অফ এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট হ'ল তেতিয়াহ'লে ফাৰ্ষ্ট আমি কি উলিয়াম তেতিয়াহ'লে এন অফ এ ইউনিয়ন বি লিখিম এইটো ফৰ্মুলা লিখি ল'বা যে এন অফ এ ইণ্টাৰচেকশ্যন ইকুৱেল টু এন অফ এইটো ফৰ্মুলা লিখি ল'বা এইটো ফৰ্মুলা লিখি ল'বা এইটো কি বুলি কয় ডি মৰ্গানৰ সূত্ৰ বুলি কয় আগতে 9ত পঢ়ি আছে চাগে এতিয়া তেতিয়াহ'লে এতিয়া আমাক লাগে কি তেতিয়াহ'লে এন অফ এ ইণ্টাৰচেকশ্যন এ কমপ্লিমেণ্ট ইণ্টাৰচেকশ্যন বি কমপ্লিমেণ্ট ইকুৱেল আমি কি লিখিছোঁ তেতিয়াহ'লে এন অফ এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট তেতিয়া আমি এইটো ভাগে কি লিখিব পাৰোঁ এন অফ ইউ মাইনাছ অফ এন অফ এ ইউনিয়ন বি আগতে ফৰ্মুলাটো পাইছোঁ আমি কিবা কমপ্লিমেণ্ট থাকে যদি কিবা কমপ্লিমেণ্ট থাকে তেতিয়াহ'লে আমি কি কওঁ গোটেই কি বুলি কয় হাৰ্বিক সংহতিৰ পৰা সেই সংহতিটো বিয়োগ কৰি দিওঁ গতিকে হাৰ্বিক সংহতি কিমান দিয়া আছে 100 দিয়া আছে 100 মাইনাছ আমাক এইটো এতিয়া আমি নাজানো সেইটো কাৰণে এইটো আমাক উলিয়াব লাগিব গতিকে এতিয়া আমাক উলিয়াব লাগে এন অফ এ ইউনিয়ন বি উলিয়াব লাগে এন অফ এ ইউনিয়ন বি কিমান হ'ব তেতিয়াহ'লে এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰচেকশ্যন বি এন অফ এ কিমান 27 এন অফ বি কিমান 41 মাইনাছ এন অফ ইণ্টাৰচেকশ্যন কিমান 12 গতিকে কিমান হ'ব 27 মাইনাছ 41 মাইনাছ 12 কিমান হ'ল 26 হ'ব ন ভুল হৈ গ'ল দিয়া কিবা ভুল হ'ল 27 প্লাছ 41 মাইনাছ 12 56 হ'ব 56 হ'ব কেনেকৈ এইটো 56 পালোঁ তেতিয়াহ'লে আমাক কি উলিয়াব লাগিছিলে সেইটো উলিয়াব তেতিয়াহ'লে আমি এই জেগাটোত এই কৈছে আমি বহাই দিম ভেলুটো এইটো ভেলু বহাই দিম তেতিয়াহ'লে কি হ'ব এন এ কমপ্লিমেণ্ট ইণ্টাৰচেকশ্যন বি কমপ্লিমেণ্ট ইকুৱেল টু 100 মাইনাছ এইটো জেগাত বহাই দিম কিমান 56 কিমান থাকিলে তেতিয়াহ'লে 44 তেতিয়াহ'লে আমাৰ এনচাৰটো কিমান হ'ব 44 হ'ল আৰু দুটা এক্সাম্পল আছে লগতে কৰি লওঁ আৰু কেইবাটাও আছে এক্সাম্পল আৰু দুটামান কৰি লওঁ উদাহৰণ লিখা 3 ইয়াত কি হৈছে দিয়া আছে কেইটামান বস্তু এন অফ এ মাইনাছ বি ইকুৱেল টু 60 এন অফ এ ইণ্টাৰচেকশ্যন বি ইকুৱেল টু 13 আৰু দিয়া আছে এন অফ এ ইউনিয়ন বি ইকুৱেল টু 95 লগতে দিয়া আছে কি এন অফ ইউ
ইকুৱেল টু 175 তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে যে কি এন অফ এ কিমান এন অফ এ কিমান এন অফ এ কৰিলে আমি কিমান পাওঁ এন অফ এ মাইনাছ বি প্লাছ এন অফ এ ইণ্টাৰছেকশ্যন বি চ' এন অফ এ মাইনাছ বি কিমান 60 প্লাছ এ ইণ্টাৰছেকশ্যন কিমান 13 গতিকে কিমান হ'ব 73 হ'ল নেক্সট কুৱেশ্যন কি কৈছিলে এন অফ এ কমপ্লিমেণ্ট কৰিলে কিমান এন অফ ইউ মাইনাছ এন অফ এ ইউ কিমান 175 মাইনাছ এন অফ এ কিমান 60 চৰি এন অফ এ কিমান 73 এতিয়া জাষ্ট পাইছিলোঁ এইটো কিমান হ'ব তেতিয়াহ'লে 102 এতিয়া নেক্সট ব'লা তেতিয়াহ'লে 3 নম্বৰ হেল্ল' শুনি আছা ন অলপ খেলি মেলি হৈছিলে অ'কে আহি গ'ল যিহেতু আকৌ ব'লা হিৰোত পুনৰ ঘূৰি যাওঁ তেতিয়াহ'লে এন অফ কি হৈছিলে এন অফ বি ইউ মাইনাছ এন অফ ই উলিয়াব লাগিব গতিকে প্ৰথমতে কি উলিয়াব লাগিব আমি এন অফ বিটো উলিয়াব লাগিব এতিয়া এন অফ বি উলিওৱা কেনেকৈ এনেই ফৰ্মুলাকেইটা কি কি আছিলে এন অফ প্ৰথমতে আছিলে এ ইউনিয়ন বি আছিলে তাৰপিছত আমি এন অফ এ আৰু এন অফ বি উলিয়াইছিলোঁ হয়নে এক্সট্ৰাকৈ তাকে আমি এন অফ ইউনিয়ন কিমান আমি বেলেগকৈ লিখিব পাৰিছিলোঁ আগতে এন অফ এ কিমান আছে এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি লিখিব পাৰিছিলোঁ হয়নে তেতিয়াহ'লে এন অফ বি ইয়াত ওলাইছে তেতিয়াহ'লে এইটো ভেলু জানো এইটো ভেলু জানো এইটো ভেলু জানো আমি এইটো উলিয়াব পাৰিম হয়নে তেতিয়াহ'লে এন অফ বিটো তাৰপৰা কি হ'ব এন অফ বি এন অফ বিটো আমি উলিয়াব লাগে গতিকে আমি তলত লিখোঁ এন অফ এ ইউনিয়ন বি ইকুৱেল টু এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি এইটোলে ইমান কিমান হ'ব তেতিয়াহ'লে 95 ইকুৱেল টু 73 প্লাছ এন অফ বি মাইনাছ 13 তেতিয়াহ'লে কি হ'ব এন অফ বি ইকুৱেল কিমান হ'ব তেতিয়াহ'লে 35 হ'ব তেতিয়াহ'লে এন অফ বি কমপ্লিমেণ্ট ইকুৱেল কিমান হ'ব তেতিয়াহ'লে এন অফ ইউ মাইনাছ এন অফ বি that is কি হ'ব কিমান আছিলে এন অফ ইউ 175 minus 35 equal to 140 it is our answer এতিয়া আমি যাওঁ এক্সাম্পল নাম্বাৰ 4 উদাহৰণ 4 এতিয়া আছে এখন কলেজত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত 200 গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকৰ প্ৰত্যেকেই গণিত আৰু জীৱবিজ্ঞান বিষয় দুটাৰ ভিতৰত অতি কমেও এটা বিষয় বাছি ল'ব লাগে যদি 125 গৰাকী গণিত আৰু 160 গৰাকীয়ে জীৱবিজ্ঞান বাছনি কৰে তেন্তে তলত দিয়া কেইটাৰ উলিয়াব লাগে এইখিনি ওকে তেতিয়াহ'লে আমাক কিছুমান বস্তু দিয়া আছে কি কি দিয়া আছে সেইখিনিকে লিখি লওঁ প্ৰশ্নটো তোমালোকে ভালকৈ পঢ়ি ল'বা মই সমাধান কৰিছোঁ কেনেকৈ কৰিম তেতিয়াহ'লে আমি প্ৰথমতে ধৰি ল'ম মানে সংহতিখিনি কিহৰ কোনে কি বুজে গণিত এমক ধৰি আমি গণিত লোৱা ছাত্ৰ ছাত্ৰীৰ সংহতি ছাত্ৰ ছাত্ৰীৰ সংহতি বিক ল'ম আমি জীৱবিজ্ঞান লোৱা ছাত্ৰ ছাত্ৰীৰ সংগতি ছাত্ৰ ছাত্ৰীৰ সংহতি হ'ল এতিয়া বাকী ইয়াত আমি দুটা বিষয়তে আছিলে গতিকে ল'লো সেইখিনি হ'ল এতিয়া কৈছে যে কি কৈছিলে যে কিছুমান মানে কি গণিত আৰু জীৱবিজ্ঞান দুইটা লৈছে গতিকে আমি সেইটো কি বুজাব এতিয়া সেইটো কি হ'ব দুইটা লৈছে মানে কি এম ইউনিয়ন বি হ'ব হয়নে গতিকে কি হ'ব যিবিলাক ছাত্ৰ ছাত্ৰীয়ে দুয়োটা মানে কি গণিত আৰু বিজ্ঞান জীৱবিজ্ঞান দুয়োটাই লৈছে হ'ল আৰু এতিয়া আমাক উলিয়াব কি লাগে তেতিয়াহ'লে প্ৰথমটো কৈছে গণিত আৰু জীৱবিজ্ঞান দুয়োটাই লোৱা সংখ্যাৰ কিমান ওলাব কৈছে অ'কে এতিয়া আমি ইয়াৰ ভিতৰত আমি কি পালোঁ এতিয়া প্ৰশ্নত কিবা কিবি দিয়া আছে
ভালকৈ পঢ়িলে গম পাবা যে কিমানজন ষ্টুডেণ্টে দুইটা বিষয় লৈছে। দুইটাই নহয় আচলতে ইয়াত এটা ভুল এইটো যে যিবিলাক চাইডে দুইটাৰ ভিতৰত কোনোবা এটা লৈছে আৰু দুয়োটাই কুৱেশ্যনটো কৰি লওঁ তেতিয়া গম পাম। ইয়াত দিয়া আছে 200। কেলে 200 হ'ল? মানে কোনোবা এটা নহয় কোনোবা এটা লৈছে আৰু মানে চবেই লৈছে, দুয়োটাৰ যিকোনো লৈছে আৰু যিকোনো লৈছে এইটো হ'ব। কিতাপতো ভুল আছে, সেইটো শুধাই ল'বা। এতিয়া বাকীখিনি একে থাকিব। এনৰ ভিতৰত 200 হ'ল। তাৰপিছত এতিয়া মেথছ লোৱা সংখ্যা কিমান আছিলে? 125 আৰু বায়'লজি লোৱা কিমান আছিলে? 160। তেতিয়াহ'লে 1 নম্বৰ কি হ'ব তেতিয়াহ'লে? কি দিয়া আছিলে আমাক, মানে কি উলিয়াব লাগে? গণিত আৰু জীৱবিজ্ঞান দুয়োটাই লৈছে। গণিত আৰু জীৱবিজ্ঞান দুয়োটাই লৈছে। দুয়োটা লোৱাখিনি কি হ'ব তেতিয়াহ'লে? এন অফ ইণ্টাৰচেকশ্যন বি বুলি কোৱা হ'ব। সেইটোকে আমি ইয়াত মেথছ আৰু হেৰি আছিলে, গতিকে এইটো এম এইটো বি। অ'কে, তেতিয়াহ'লে therefore এন অফ এম ইউনিয়ন বি ইকুৱেল টু এন অফ এম প্লাছ এন অফ বি মাইনাছ এন অফ এম ইণ্টাৰচেকশ্যন বি। সেইটো দিয়া আছে 200, 125 minus 160 minus n of a section a অট'মেটিক আহি গৈছে OMB। এতিয়া ইয়াৰ ভেলু যদি উলিয়াওঁ আমি, ইয়াৰ পৰা n of m ইণ্টাৰচেকশ্যন b ভেলু ওলাব কিমান ওলাব? ইয়াৰ ভেলু ওলাব 85। তলত লাইনটো লিখি দিবা। গতিকে 85গৰাকী ছাত্ৰ ছাত্ৰীয়ে গণিত আৰু জীৱবিজ্ঞান দুয়োটাই লৈছে। আমি নেক্সট যাওঁ। নেক্সট আমাক উলিয়াব লাগে কি উলিয়াব লাগে? 2 নম্বৰ আমাক কৈছে উলিয়াবলৈ জীৱবিজ্ঞান লৈছে কিন্তু গণিত লোৱা নাই। জীৱবিজ্ঞান লৈছে কিন্তু গণিত লোৱা নাই। জীৱবিজ্ঞান লৈছে গণিত লোৱা নাই, সেইটো কেনেকৈ লিখিম এতিয়া? এন জীৱবিজ্ঞান লৈছে গতিকে প্ৰথমটো সেইটো লিখিম বি, গণিত নাই লোৱা গতিকে মাইনাছ এম, সেইটো উলিয়াব লাগে। ভেলুটো কিমান সেইটো উলিয়াই দিলে হৈ গ'ল। এতিয়া এন অফ বি মাইনাছ এম এতিয়া আমি কেনেকৈ উলিয়াম? যদি আমি ফৰ্মুলা মতে যদি চাওঁ, যদি বস্তুখিনি পাই যাওঁ তেতিয়াহ'লে বহাই দিব পাৰিম, নহ'লে আমি আগতে যেনেকৈ ফৰ্মুলা এটা লৈছিলোঁ সেনেকৈ উলিয়াব লাগিব। প্ৰথমে এনেই জেনেৰেল ফৰ্মুলাটো কি? এন অফ বি মাইনাছ অফ এন অফ বি ইণ্টাৰচেকশ্যন এম। এন অফ বি কিমান দিয়া আছিলে? 160 মাইনাছ এন অফ বি ইণ্টাৰচেকশ্যন এম কিমান দিছিলে? 85। কেলে? এন অফ বি ইণ্টাৰচেকশ্যন এম ইকুৱেল টু এন অফ এ ইণ্টাৰচেকশ্যন বি। সেইটো ছাইডত লিখিবা। ইকুৱেল টু কিমান হ'ব? 75। তেনেকৈ 3 নম্বৰটো কি কৈছে? গণিত লৈছে কিন্তু জীৱবিজ্ঞান লোৱা নাই। গণিত লৈছে কিন্তু
জীৱবিজ্ঞান লোৱা নাই তেতিয়ালে কি হ'ব n of m minus b উলিয়াবলৈ কিমান হ'ব সো হেতু উলিয়াবলৈ কি কৰিম n of m minus b equal to n of কিমান n of m minus আগো কোনটো একেটাই n of m intersection b কিমান হ'ব n of m কিমান মেথছ লোৱা কিমান আছিলে 125 minus 85 এগুলো কিমান তালে 40 গতিকে কি হল 40 জন ছাত্ৰ ছাত্ৰীয়ে গণিত লৈছে কিন্তু জীৱবিজ্ঞান লোৱা নাই এটো পাই গলো এনসার হৈ গল আজিলে ইমানতে ধন্যবাদ পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাইলে আমাৰ লেকচাৰটো হ'ব কাইলে আমি চেষ্টা কৰিম অনুশীলনলৈকে কৰিবলৈ ধন্যবাদ